নমস্কাৰ ইছমামনি হেলম ধেমাজি চিমেণ্ট চাপৰ পৰা মই ইছমামনি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব আৰু আকৌ লৈ আহিছোঁ আপোনালোকৰ বাবে খুবেই ধুনীয়া পিয়ৰ মাটিশালৰ পৰা খুব ধুনীয়া যোৰা লৈ আহিছোঁ গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব ঠিক আছে তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ পিয়ৰ নুনি গাড়ী দিয়া কেঁচবচা যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ এইখন আহিব চাদৰখন খুব বেছি ধুনীয়া হয় চাদৰখনৰ আঁচলৰ যেনটো এনেকৈ ৰেড আৰু গ্ৰীণ তৰি খুব ধুনীয়াকৈ দবোৱাখিনি মাৰি দিয়া হৈছে আৰু মাজতে এনেকৈ ধুনীয়াকৈ মাল্টিকালাৰেদি এনেকৈ কেঁচ বাছি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ কেঁচ বচা থাকিব মাল্টিকালাৰেদি এনেধৰণে খুব ধুনীয়াকৈ কেঁচ বচা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব ওখ পাক সকলোৱে পৰিধান কৰিব পাৰিব এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনো পুৰা ওপৰলৈকে এনেধৰণে কেঁচ বাছি দিয়া হৈছে আৰু লগত থাকিব এখন ব্লাউজৰ পিচ এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু এইকেইটা আহিব ইয়াৰে চাইডৰ পটিকেইটা খুব ধুনীয়াকৈ এনেধৰণে কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3250 টকা ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট যদি দেখুৱাব লৈছোঁ এইখন চাব পাৰে খুব বেছি ধুনীয়া হয় গোটেইকেইটা যোৰাই বহুত বেছি ধুনীয়া এইখনত আপোনাৰ ধুনীয়াকৈ আঁচলৰ যেনটো চাব পাৰে খুব ধুনীয়াকৈ য়েল্লো আৰু ৰয়েল ব্লুৱেদি এনেকৈ দবোৱাখিনি মাৰি দিয়া হৈছে আৰু মাজে মাজে এনেকৈ মাল্টিকালাৰ ধুনীয়াকৈ কেঁচ বচা থাকিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ কেঁচ বচা থাকিব খুব ধুনীয়াকৈ মাল্টিকালাৰ এনেকৈ কেঁচ বচা থাকিব কোৱালিটি আপোনালোকে বহুত বেছি ভাল পাব বহুত বেছি ধুনীয়া হয় আৰু এইখন আহিব ইয়াৰে মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব ইয়াৰে চাইডৰ পটিকেইটা চাব পাৰে খুব বেছি ধুনীয়া হয় এনেধৰণে আহিব আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 3250 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নাম্বাৰটো ওপৰৰ স্ক্ৰীনত দিয়া আছে এইটো আপোনালোকে ভালকৈ চাই ল'ব আৰু এযোৰ দেখুৱাব লৈছোঁ খুবেই ধুনীয়া এযোৰ চাব পাৰে এইখন আহিব ইয়াৰে চাদৰখনৰ আঁচলৰ চাব পাৰে খুব বেছি ধুনীয়াকৈ এনেধৰণে চকলেট কালাৰ দি দবোৱাখিনি মাৰি দিয়া হৈছে আৰু মাজে মাজে এনেকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি কেঁচখিনি বাছি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ এনেধৰণে কেঁচ বচা থাকিব খুব ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ কেঁচ বচা থাকিব আৰু কাপোৰযোৰ পুৰা আহল বহল দীঘল থাকিব এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব বহুত বেছি ধুনীয়া হয় কাপোৰকেইযোৰ আৰু কোৱালিটি আপোনালোকে বহুত ভাল পাব ফিনিচিং খুব ধুনীয়া আৰু এইকেইটা আহিব ইয়াৰে চাইডৰ পটিকেইটা খুব ধুনীয়া মৰম লগা হয় আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব প্ৰাইচ আহিব মাত্ৰ 3250 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ যোৰা দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ পুৰা ঘনকৈ বুটা কেঁচ বচা থাকিব এনেধৰণে মাল্টি কালাৰ দি গোটেই গাতে এনেকৈ কেঁচ বচা থাকিব আৰু আচলতে খুব ধুনীয়াকৈ ৰেড কালাৰ দি এনেকৈ দবোৱাখিনি মাৰি দিয়া হৈছে আৰু মাজে মাজে এনেকৈ মাল্টি কালাৰ দি কেঁচখিনি বাছি দিয়া হৈছে বহুত বেছি ধুনীয়া হয় চাব পাৰে বহুত ধুনীয়া হয় আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু খুব বেছি ধুনীয়া হয় আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব আৰু এইকেইটা আহিব ইয়াৰ চাইডৰ পটিকেইটা এনেকৈ খুব ধুনীয়াকৈ এনেধৰণে আহিব আৰু প্ৰাইচ আহিব মাত্ৰ 3250 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128 এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব আৰু এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ যোৰা দেখুৱাব লৈছোঁ ইয়াতে ধুনীয়াকৈ ৰেড কালাৰ আৰু ৰয়েল ব্লু এদি এনেকৈ দবোৱাখিনি মাৰি দিয়া হৈছে আৰু মাজতে এনেধৰণে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কেঁচখিনি বাছি দিয়া হৈছে আচলতে খুব বেছি ধুনীয়া মৰম লগা হয় চাব পাৰে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ কেঁচ বচা থাকিব মাল্টি কালাৰ দি কোৱালিটি একদম বহুত বেছি ধুনীয়া হয় দেখুৱাই দিছোঁ মই খুব বেছি ধুনীয়া হয় আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু এইকেইটা আহিব ইয়াৰে চাইডৰ পটিকেইটা খুব বেছি ধুনীয়াকৈ এনেধৰণে এনেকৈ আহিব প্ৰাইচ আহিব মাত্ৰ 3250 আৰু এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকৰ এইটো আপোনাৰ কেঁচ দবোৱাখিনি ৰাণী পিংকত মাৰা হৈছে
খুব বেছি ধুনীয়া মৰম লগা চাব পাৰে এনেকৈ খুব ধুনীয়া হয় আচলতে এনেধৰণে থাকিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ মাল্টি কালাৰ খুব ধুনীয়াকৈ ঘন ঘনকৈ বুটা বচা থাকিব এনেকৈ ধুনীয়া হয় চাব পাৰে আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ ওখ বা সকলোৱে পৰিধান কৰিব পাৰিব এইখন আহিব ইয়াৰে মেখেলাখনো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব ইয়াৰে ছাইডৰ পটিকেইটা খুব ধুনীয়াকৈ এনেধৰণে এনেকৈ আহিব আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব প্ৰাইচ আহিব মাত্ৰ 3250 আৰু এইটো প্ৰাইজত আপোনালোকে এইটো এনেকুৱা যোৰা বেলেগত ক'তোৱে নাপাব কিন্তু আমাৰ ইয়াতে আপোনালোকে বহুত কমতে পাই আছে ভাল কোৱালিটি কম দামত পাই আছে গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা ল'ব পাৰিব আৰু এযোৰ দেখুৱাব লৈছোঁ খুবেই ধুনীয়া এযোৰ যোৰা দেখুৱাব লৈছোঁ ইয়াতে আপোনাৰ ৰেড আৰু স্কাই ব্লুত দবোৱাখিনি মাৰি দিয়া হৈছে আৰু মাজতে এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কেছখিনি বাছি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ পুৰা ঘন ঘনকৈ বুটা বচা থাকিব মাল্টি কালাৰ দি এনেধৰণে খুব বেছি ধুনীয়া হয় কাপোৰকেইযোৰ আৰু কোৱালিটি আপোনালোকে বহুত বেছি ভাল পাব এইখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব ইয়াৰ ছাইডৰ পটিকেইটা খুব ধুনীয়াকৈ এনেধৰণে এনেকৈ আহিব আৰু লগত থাকিব ব্লাউজৰ পিচকেইটা আহল বহল দীঘল থাকিব আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ চিলাই ল'ব পাৰিব আৰু হাতত দিবলৈ এনেকুৱা ধৰণৰ এটা পটি থাকিব প্ৰাইচ আহিব মাত্ৰ 3250 আৰু এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ব্লেক কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব ইয়াৰে চাদৰখন চেল্ফ পাইড আহিব এনেকৈ পাইটোত খুব ধুনীয়াকৈ এনেধৰণে এনেকৈ ধুনীয়া মৰম লগাকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে মাল্টি কালাৰ দি বুটা বচা থাকিব গোটেই গাতে আৰু আচলতে কিন্তু পুৰা হেভিকৈ কৰি দিয়া হৈছে ভকেটকৈ কৰি ডাবুল ঘাই কৰি দিয়া হৈছে ওপৰতে এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে কামখিনি খুব ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি গোটেই কামখিনি কৰা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব কোৱালিটি বহুত বেছি ধুনীয়া হয় আৰু এইখন আহিব ইয়াৰে মেখেলাখনো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু লগত থাকিব এইখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3150 টকা ল'ব পাৰিব 3150 টকা ল'ব পাৰিব আৰু এইযোৰ দেখুৱাব লৈছোঁ এইযোৰ চাব পাৰে এইখন আহিব চাদৰখন খুব ধুনীয়াকৈ এনেধৰণে আহিব আৰু চেল্ফ পাইড বনাই দিয়া হৈছে পাইটোত খুব ধুনীয়াকৈ এনেদৰে মাল্টি কালাৰ এনেকৈ কামখিনি কৰি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে পুৰা মাজে মাজে এনেকৈ পুৰা হেভিকৈ বুটাখিনি বচা থাকিব আৰু আচলতে পুৰা হেভিকৈ কৰি দিয়া হৈছে ভকেট ঘাই কৰি এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে গোটেই কামখিনি খুব বেছি ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কৰা থাকিব এনেকৈ বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু আহল বহল দীঘল থাকিব এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইখন আহিব ব্লাউজৰ পিচ ব্লাউজৰ হাততে পুৰা হেভিকৈ এনেকৈ কাম কৰি দিয়া হৈছে আৰু প্ৰায় এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 টকা ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া মৰম লগা হয় চিম্পুল হয় খুব বেছি ধুনীয়া এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব মাল্টি কালাৰ এনেকৈ তিনিটাকৈ সৰু বুটা খুব ধুনীয়াকৈ এনেকৈ বুটা বচা থাকিব আৰু আচলতে এনেকৈ বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে এনেধৰণে খুব ধুনীয়া মৰম লগাকৈ আহিব আচলৰ ডিজাইনটোত আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখনো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব আৰু এইকেইটা আহিব ছাইডৰ পটিটা খুব ধুনীয়া মৰম লগা হয় এনেকৈ বিচনী খাই কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব আৰু এইযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰৰ গাছেংযোৰ এযোৰ দেখুৱাব লৈছোঁ এইখন চাব পাৰে এইখন আহিব ইয়াৰে চাদৰখন এনেকৈ আহিব এনেধৰণে খুব ধুনীয়াকৈ মাজে মাজে এনেকৈ দবোৱা মাৰা থাকিব মাল্টি কালাৰ এনেধৰণে খুব ধুনীয়াকৈ দবোৱা মাৰা থাকিব আৰু আচলৰ ডিজাইনটো এনেকৈ ভকেট ঘাই কৰি আছে মাজতে আৰু কিনাৰে এনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ দবোৱাখিনি মাৰা থাকিব এনেধৰণে ধুনীয়াকৈ আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব আৰু এইখন আহিব ইয়াৰে মেখেলাখনো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ ধুনীয়াকৈ
আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2650 টকা ল'ব পাৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ, ধুনীয়া এযোৰ ব্লেক কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাব পাৰে। এইখন আহিব চাদৰখন। চাদৰখন খুব ধুনীয়াকৈ চেল্ফ পাৰি বনাই দিয়া হৈছে। পাৰিটো তেনেধৰণে খুব ধুনীয়াকৈ এনেকৈ বনাই দিয়া হৈছে। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব। আৰু আচলতে ভকেট গাই কৰি তেনেধৰণে গোটেই কামখিনি ধুনীয়াকৈ মাল্টি কালাৰ কৰা থাকিব আৰু খুব বেছি ধুনীয়া ফিনিচিঙত কৰা হৈছে। আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব, ওখ পাক সকলোৱে পৰিধান কৰিব পাৰিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনৰ পৰা ওপৰলৈকে কামখিনি কৰা থাকিব। আৰু লগত থাকিব এইখন ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ চাব পাৰে, এনেকৈ খুব ধুনীয়াকৈ। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3300 টকাতে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন। চাদৰখন এনেকৈ আহিব। আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ খুব ধুনীয়াকৈ বুটা বচা থাকিব, মাল্টি কালাৰ এনেধৰণে ধুনীয়াকৈ বুটা বচা থাকিব। আৰু আচলতে এনেকৈ বিচনী ঘাই কৰি এনেধৰণে খুব ধুনীয়াকৈ গোটেই কামখিনি মাল্টি কালাৰ দি কৰা থাকিব। আৰু বহুত বেছি ধুনীয়া মম লগা হয় কাপোৰযোৰ, আৰু আহল বহল দীঘল থাকিব। এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখনটো পূৰা ওপৰলৈকে কামখিনি কৰা থাকিব। আৰু এইকেইটা আহিব ইয়াৰে ছাইডৰ পটিকেইটা। ছাইডৰ পটিত এনেকৈ খুব ধুনীয়াকৈ বিচনী ঘাই কৰি মাল্টি কালাৰ দি কামখিনি কৰা থাকিব। আৰু লগত থাকিব এইখন ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবলৈ এটা বিচনী ঘাই এটা ফুল পটি কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।